হেল্ল' এভৰিৱান, ইউআৰ ক্ৰিয়েশ্যন এণ্ড লাইফষ্টাইল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আজি কেইযোৰমান স্ক্ৰীণ পেইণ্টিং কৰা কাপোৰ দেখুৱাম। কেনেকৈনো কৰিলোঁ আজি ভিডিঅ'টোত তাকে দেখুৱাম। মই প্ৰথম চিলভাৰৰ লগত মিডিয়াম মিক্স কৰি লৈছোঁ আৰু ৰংটো অলপ ডাঠ হ'লে আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। যিমানটো পৰিমাণে বেছি ডাঠো নকৰিব, একেবাৰে বেছি পাতলো নকৰিব। মই মিলাই ল'লোঁ মিডিয়ামৰ লগত, চিলভাৰ কালাৰটো মিলাই লৈছোঁ। এতিয়া মই ৰেড কালাৰ কাপোৰ এযোৰ লৈছোঁ, তাতে চিলভাৰ কালাৰটো কৰিম। প্ৰথমতে মই কালাৰটো অলপকৈ লৈ লৈছোঁ। মই বেলেগ কিবা এখনত কৰি লৈছিলোঁ যাতে ফুলটো উঠে নুঠে গম পাওঁ। এতিয়া মই চাদৰখনত দি ওপৰত দাঙি দিছোঁ। ইয়াত চব ফুলটো ধুনীয়াকৈ উঠিছে আৰু চিলভাৰ কালাৰটো ইমান ধুনীয়া চাইনিং এটা মাৰিছে। আৰু কিছুলোকে সুধিছিল যে চিলভাৰ কালাৰটো গুচি যায় বুলি কৈছিল, কিন্তু মই এতিয়ালৈকে কৰিছোঁ যেতিয়া চিলভাৰ কালাৰটো গুচি যোৱা নাই। আপোনালোকে ট্ৰাই কৰিব পাৰে। দেখিছে ইমান ধুনীয়াকৈ ফুলটো উঠি গৈছে। ৰঙা কাপোৰযোৰত চিলভাৰ কালাৰৰ যিটো ফুল হৈছে সেইটো বৰ ধুনীয়াকৈ চাইনিং মাৰিছে। প্ৰথম এবাৰ স্ক্ৰীণ পেইণ্টিং কৰিছোঁ আৰু ইয়াৰ এটা যিটো এক্সপিৰিয়েঞ্চটো খুবেই ভাল পাইছোঁ। স্ক্ৰীণ পেইণ্টিং কৰিবলৈ যিমান দেখিবলৈ সহজ, মানে ভাবিছিলোঁ ইউটিউবত বহুতখিনি ভিডিঅ' চাইছিলোঁ যে এই স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰে, তাত দেখিলে ইমানেই ইজি দৰে লাগে, কিন্তু যেতিয়া নিজে কৰা যায় তেতিয়াহে অনুভৱ কৰিব পৰা যায়। কিন্তু যি নহওক, কষ্ট হ'লেও কামটো কৰি কিন্তু মই বহুতেই হেপ্পী হৈছোঁ। ভাল লাগিছে। কাপোৰযোৰ দেখিবলৈ ইমানেই ধুনীয়া হৈ পৰিছে যে মই প্ৰথম কৰিছোঁ যদিও বস্তুটোত মই বহুত হেপ্পী হয়। একেদিনাই ছযোৰ কাপোৰ কৰিলোঁ। প্ৰথম কৰিছোঁ যদিও ছযোৰ কৰিলোঁ। ভাল লাগিছে কৰি। যি নহওক স্ক্ৰীণ পেইণ্টিং শিকিলোঁ, ভাল লাগিছে আৰু আপোনালোককো
দেখুৱালোঁ মই কৰা কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই এবাৰ কিন্তু প্ৰথম কৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইকেইযোৰ মোৰ প্ৰথম অৰ্ডাৰ আছিল আৰু অৰ্ডাৰ মতে কামটো যেনেকৈ কৰিবলৈ বিচাৰিছিলোঁ তেনেকৈ সফল হ'লোঁ আৰু আপোনালোকেও জনাবচোন মোৰ কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ